নমস্কাৰ শ্ৰদ্ধা শিক্ষাগুৰুসকল টিচাৰ হাব আসাম পৰ্টেলখনত আপোনাৰ স্কুলখন কিদৰে ৰেজিষ্ট্ৰেশ্যন কৰিব ৰেজিষ্ট্ৰেশ্যনৰ পিছত লগইনৰ প্ৰচেছটো কি আৰু লগতে টিচাৰক কিদৰে এড কৰিব লাগিব সেই সম্পৰ্কে আজিৰ ভিডিঅ'টো তাৰ কাৰণে কি কৰিব লাগিব আপোনালোকে পোৱা লিংকটোত গৈ ক্লিক কৰিব লাগিব ক্লিক কৰিলে এই ধৰণৰ হোম পেজ এখন খোল খাব তাত আৰু যদি হেতু নাই তেনেহলে আপুনি গুগলত গৈ টিচাৰ হাব ৰেজিষ্ট্ৰেশ্যন বুলি সাৰ্চ কৰিব পাৰে তাত গলে আপোনাৰ ওচৰত এই ধৰণৰ পেজ এখন খোল খাব ইয়াত গৈ ওপৰত যেটো আছে ৰেজিষ্টাৰ টিচাৰ হাব তাত গৈ ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পিছত আপোনাৰ ওচৰত এখন নতুন পেজ খোল খাব সেই পেজখন লোড হতে অলপ টাইম লাগিব পাৰে অলপ ধৈৰ্য সহকাৰে তাত বহিব পেজটো ওপেন হোৱাৰ পিছত ইয়াত যাব দুটা অপচন পাব তলত গৈ এটা সাইন ইন আৰু এটা ৰেজিষ্টাৰ বুলি ঠিক আছে যদি আপোনাৰ স্কুলখন আগতে ৰেজিষ্টাৰ কৰা আছে তেনেহলে আপুনি এই সাইন ইন অপচনত গৈ সাইন ইন কৰি ল'ব লাগিব ইমেইল আইডি আৰু পাছৱৰ্ড দি পেলাই আৰু যদি নাই তেনেহলে ৰেজিষ্টাৰ অপচনত যাব লাগিব ইয়াত গৈ আপোনাৰ স্কুলখন আগত ৰেজিষ্টাৰ কৰিব লাগিব স্কুল ৰেজিষ্টাৰ কৰাৰ আগতে যিকোনো এজন টিচাৰৰ ইমেইল আইডি পাছৱৰ্ড মোবাইল নম্বৰ আদি দি পেলাই স্কুল ডিটেইলটো দিয়াৰ পিছত তাত ক্ৰিয়েট একাউণ্ট যেটো অপচন আছে ইয়াত গৈ ক্লিক কৰিব লাগিব মন কৰিব ইয়াত যিকোনো এজন টিচাৰৰ ইমেইল আইডি নেম মোবাইল নম্বৰ পাছৱৰ্ড দিলেই হৈ যাব দিয়াৰ পিছত তাত যেটো ক্ৰিয়েট একাউণ্ট আছে ইয়াত গৈ কামখিনি কৰিব লাগিব ক্ৰিয়েট একাউণ্ট কৰাৰ আগত চাব ইয়াত এগ্ৰি কৰিব লাগিব তাত এটা বক্স পাব তাত গৈ ক্লিক কৰি দিয়াৰ পিছত ক্ৰিয়েট একাউণ্ট কৰিব লাগিব নহলে হেতু নহব ক্ৰিয়েট একাউণ্ট হৈ যোৱাৰ পিছত আপোনাক অটোমেটিক্যালি এটা নিউ পেজ লৈকে লৈ যাব পৰ্টেলখনে হেই তাত গৈ আপনি কি পাব তাত গৈ আপোনাৰ ইয়াত হোম পেজ এখন খোল খাব ইয়াত আপোনাৰ স্কুলৰ ডিটেইলখিনি চাব পাৰিব এড্ৰেছ আদি থাকিব তল পিনে একদম লাষ্টত এটা প্লাস মাৰ্ক আছে আৰু ওপৰত মিডিলত চাব পাৰিব যে নো টিচাৰ ফাউণ্ড এড টিচাৰ বুলি দিয়া আছে গতিকে আপোনাৰ ফাৰ্ষ্ট কাম হল ইয়াৰ অৰ্থ এইটো যে এই স্কুলখনত এতিয়ালৈকে কোনো টিচাৰ এড কৰা নাই গতিকে আপোনাৰ ফাৰ্ষ্ট কাম হল ইয়াত এড টিচাৰ কৰিব লাগে টিচাৰক এড কৰিব লাগে তাৰ কাৰণে এড টিচাৰ অপচনত আপুনি যাব ইয়াত গলে আপোনাৰ ইয়াত কি লাগিব টিচাৰৰ নেম লাগিব কন্টাক্ট নাম্বাৰ লাগিব ঠিক আছে আৰু ডেজিগনেশ্যনটো লাগিব গতিকে এইখিনি তথ্য আপুনি ভালকৈ দিয়াৰ পিছত তলত যেটো সেভ টিচাৰ আছে ইয়াত টিপি দিব লাগিব এই ধৰণে আপুনি এজন কৈ প্ৰতিজন টিচাৰৰ কামখিনি কৰি ল'ব লাগিব আৰু যদি নতুন টিচাৰ এড কৰিব বিচাৰে ৰাইট সাইডত থকা তলত যেটো প্লাস চিন আছে তাত গৈ ক্লিক কৰি আপুনি সেম পেজখন পাই যাব টিচাৰ এড কৰাৰ সেই ধৰণে আপুনি এজন কৈ প্ৰত্যেকজন যিমানজন ষ্টাফ আছে আপোনাৰ স্কুলৰ প্ৰত্যেকৰে এইখিনি কাম কৰিবলৈ নিৰ্দেশ দিছে গতিকে আজিৰ ভিডিঅ'টি খিনিয়ে আছিল আশা কৰিছো আপোনালোকে ভিডিঅ'টো বুজি পাইছে গতিকে আপোনালোকৰ স্বাস্থ্য কামনা কৰি আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছো ধন্যবাদ